মোৰ জীৱিকা বুলিলে মই প্ৰথম মানে সংবাদ ক্ষেত্ৰৰ লগত জড়িত। অসমৰ ঐতিহাসিক বাতৰি কাকত দৈনিক অসমৰ লগত জড়িত হৈ আছোঁ। সেই সূত্ৰে সংবাদ সংগ্ৰহৰ স্বাৰ্থত মই বিভিন্ন ঠাই ঘূৰি ফুৰিবলগীয়া হয়। তেনেদৰে ঘূৰি ফুৰাৰ সময়ত মানে বহুত ভাল লগা ঠাই কিছুমান আপোনালোকৰ মাজতো মানে চিনাকি কৰি দিয়াৰ মানে এটা প্ৰয়াস কৰিছোঁ। আজি যিখন ঠাই চিনাকি কৰি দিম সেইটো হ'ল ছয়গাঁও সমষ্টিৰ অন্তৰ্গত জালুকবাৰী বুলি কয়। মানে ছয়গাঁও যিখন মেইন টাউন আছে, মুখ্য চহৰ মানে গ্ৰাম্য চহৰখন আছে, সেই গ্ৰাম্য চহৰৰ পৰা দক্ষিণে ছয়গাঁও উকিয়াম বুলি পেলাই যিটো ৰাস্তা আছে, সেই ৰাস্তাইদি আহিলে ছয়গাঁও আৰু উকিয়ামৰ মাজত অৱস্থিত হ'ল জালুকবাৰী। এই জালুকবাৰী চকৰ পৰা মানে আমি এটা সৰু ৰাস্তা দেখিলোঁ। আমি মূল ৰ'ডলৈ, মূল যিটো পথ আৰু যিটো এই উকিয়াম যোৱা পথ, সেই উকিয়াম যোৱা পথেৰে নগৈ পেলাই আমি বন্ধুজনৰ লগত মানে এটা গাঁৱলীয়া ৰাস্তাইদি গুচি গ'লোঁ। তাৰপিছত অলপ গৈয়ে দেখিলোঁ কি ৰাস্তাটো বহুত ধুনীয়া। আমি ভাবিছিলোঁ যে অলপ গৈয়ে গুচি আহিম, কিন্তু ৰাস্তাটো ইমান ধুনীয়া, ঠাইখন ইমান ধুনীয়া, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া, আৰু সেই সেউজীয়াৰ মাজত আমি গৈ থাকোঁতে মানে আমি আধাৰ পৰা ৰিটাৰ্ণ হৈ আহিবলৈ মন নগ'ল। সেই আমি গৈয়ে থাকিলোঁ, যে কি ঠাই পাওঁ কি নাপাওঁ আমি গোটেইখিনি চাম বুলি পেলাই গৈ থাকিলোঁ। আমি দেখিলোঁ যে মানুহবিলাকতো কৃষি প্ৰধান অঞ্চল আমাৰ অসম, আৰু সেই ঠাইখিনিও কৃষিৰ ওপৰতে ভিত্তি কৰি মানে চলি আছে। মানুহখিনি অন্যান্য তেনে কোনো মানে সেই নাই আৰু জীৱিকা নাই, কৃষিয়ে মূল জীৱিকা। তেওঁলোক খেতি বাতি কৰিয়ে চলে। খেতি বাতিৰ বাদেও বহুতে মানে তামোলৰ বাগান কৰিছে, কলৰ বাগান কৰিছে, এনেকেও আছে। সেইটো হৰ্টিকালচাৰটো, উদ্যান শস্যৰ বাগান কৰিও মানে বহুতে চলি আছে। আৰু দেখিছোঁ কি, আৰু খেতি পথাৰৰ ওচৰে পাজৰে মানে বহুতো জলাভূমিৰ দৰে মানে ঠাই আছে, আৰু যিখিনি ঠাই তাৰমানে অলপমান চাফা কৰিলে মাছ পুহিব পাৰি, আৰু মাছৰ দ্বাৰাও তাৰমানে বহুখিনি জীৱিকা নিৰ্বাহত মানে বহুখিনি মানে টনকিয়াল হ'ব পাৰি। সেইটো স্কিম তাৰমানে চৰকাৰে এতিয়ালৈ তাৰমানে সেই ইমপ্লিমেণ্ট কৰা নাই। আমি দেখিছোঁ যে পথটো পকীকৰণ কৰাৰ বাদে বা ওচৰে পাজৰে বিজুলী পাতি তাঁৰ কেইডাল মানে সংযোগ কৰাৰ বাদে অন্যান্য যিবিলাক উন্নয়ন, সেই উন্নয়ন মানে বৰ বেছি দেখা নাছিলোঁ। চৰকাৰে যদি মানে ইচ্ছা কৰে, চৰকাৰে ইচ্ছা কৰিলে যে মানুহখিনি যে সেই অঞ্চলটোত যিখিনি তাৰমানে সেই ভূমি আছে, অলপ জলাভূমি আছে, সেইখিনিত মৎস্য পালনৰ দ্বাৰা এটা বৃহৎ মানে বিপ্লৱ মানে থিয় কৰাব পাৰে। মানে চৰকাৰে এইখিনি কৰিলে সেই অঞ্চলটোৰ পৰাই মাছ মানে প্ৰচুৰ পৰিমাণে উৎপন্ন হোৱাৰ মানে হেৰি আছে, সুযোগ আছে। আমি উক্ত পথেৰে গৈ থকাৰ সময়ত আপোনালোকক তামোলৰ বাৰী, কলৰ বাৰী, খেতি পথাৰ এইবিলাকো দেখাই আছোঁ। আমি গৈ থকাৰ মুহূৰ্তত বিভিন্ন মানুহক লগ পাইছোঁ, যদিও কাকো সোধা হোৱা নাই যে আচলতে ঠাইখন, এই গাঁওখন জালুকবাৰীয়ে নে অন্য নামে মানে জনাজাত। আমি সেইটো কাকোৱে সোধা হোৱা নাই, কেৱল আমি গৈ আছোঁ। আচলতে তেনেকৈ গৈ থাকি আমাৰো অলপমান সেইটো ভাগৰ লাগিছিলে, যিহেতু আমি বহু ঠাই ঘূৰিছোঁ, ঘূৰি মানে আৰু বেলেগ ঠাই ঘূৰিব গৈছোঁ। সেই আমাৰ নিজৰো অলপ জিৰণি ল'বলৈ মন গৈছিল। সেই আমি অলপ সন্ধান কৰিছিলোঁ কিবা গছৰ তল, অলপ ডাঙৰ গছৰ তল, অলপ ভাল ঠাই আৰু সুবিধাজনক ঠাই, বহিব পৰা এনেকুৱা ঠাইৰ মানে সন্ধান কৰি আছিলোঁ আৰু গৈও আছোঁ আমি।
আৰু ভাবি আছো যে তেনেকুৱা ঠাই পালে আমিও অকমান জিৰণি ল'ম আৰু তেনেদৰে গৈ থকাৰ সময়তে দূৰৰ পৰা এডাল গছৰ ওপৰত আমাৰ অলপ নজৰ পৰিছে। আমি ভাবিছো এই গছডালৰ তলত নিশ্চয় আমি অকণমান জিৰণি ল'ব পাৰিম। সেইমতে মই বন্ধুজনক কৈছিলো যে এই গছডালৰ তলত বাইকখন ৰখাবৰ কাৰণে। বন্ধুজনে বাইকখন ৰখাই দিলে। ৰখাৰ পিছত আমি দুয়োজনে অলপমান কথা পাতি থকাৰ সময়ত দেখিলো কি দূৰৰ পৰা এগৰাকী আই আমাৰ পিনে আহি আছে। আমিও ভাবিলো যে বাৰু আহক, আহিলে আমি তেখেতৰ লগত কিছু কথা বতৰাই পাতিম, আমাৰ ভাল হ'ব। তেনেকেই মানে আইগৰাকী আমাৰ ওচৰ চপাৰ লগে লগে আমি তেখেতৰ লগত অলপ কথা বতৰা পাতিলো। উকিয়ামজা ৰাস্তা কাঁচা ৰাস্তা আৰু এই পাকাটো কিমান দূৰ আছে? সেইখিনি হেৰি না কিবা চক আছে না? কি কি বুলি কয় সেইখিনি? দলেডোঙা। দলেডোঙাটো সেই ৰাস্তাৰ হেৰিত ওলাব, এই বৰঝাৰৰ কি আছিল বৰবাকাৰাৰ আগত ওলাব গাই না? বৰখুলি ৰাস্তাটো কাঁচা ৰাস্তা, সেইকাৰণে দিগদাৰী হয়তো। এনেই আহিলো এই কেনেকুৱা বোলো তো ঠাই মাখা বোলো ৰাস্তাটো কেনেকুৱা, আহি থাকোঁতে আহাই গেল। তাৰে পিছত ৰাস্তাটো পাকা গোটাই, এইটো আধাৰ পৰা ফিৰি যাব মন নাই আৰু বোলো গোটাই একেবাৰে শেষ কৰি যাওঁ। এতিয়া ক'ত যাব আপুনি? এনে আৰু এইটো বহি পাইছে, ভাত চাত খালে? আজিচোন নেকেলা হেনতে ঠাণ্ডাত হ'বতো। কিহৰ লগত ভাত খালে? দালি। মাছ পাই নাই ইয়াতে? এইবিলাকত যে এইটো জালুকবাৰী এইবিলাকত মাছ মাৰিলে পায় না? পায় না? এনে মাৰিব যায় না নাযায়? এনে জালুকবাৰী তাতে মাছ মাৰিব যায় নে আপোনালোকে? গোটেই বাহাৰ খাওঁতে এতিয়া আৰু পাৰ্মানেণ্ট হলে ইয়াতে জালুকবাৰী। আইগৰাকীৰ সৈতে আমি বহু কথাই পাতিলো। কথা পাতি মানে আমাৰ ভাগৰো গুচিল, আৰু ভাগৰ গুচাৰ পিছত আমিও ভাবিলো যে আৰু অন্তিমটো মানে সেইটো যাত্ৰাৰ কাৰণে আমি সাজু হ'ব লাগে। সেই মতে আমি দুয়োজন বন্ধুই পুনৰ বাইক ষ্টাৰ্ট কৰি মানে গৈ আছো আৰু ৰাস্তাটো পকী যদিও মানে লুংলুঙীয়া বাটৰ নিচিনা হৈ আছে, কাৰণ ৰাস্তাৰ দুয়োফালে যিবিলাক মানে জংঘল আছে, সেইটো জংঘল কোনেও চাফা কৰা নাই। এইটো ৰাইজেও আচলতে চাফা কৰিব পাৰে, কিন্তু ৰাইজেও কৰা নাই, চাফা কৰা নাই। তো ৰাইজে চাফা কৰি আমি আহি অন্তিমটো পইণ্ট পালো, অৰ্থাৎ 0 পইণ্টটো পালো। ইয়াৰ পৰা আৰু পিছ হোৱা নাই। ইয়াৰ পৰা বিভিন্ন ঠাই যাব পাৰি যদিও মানে গোটেইখিনি কেঁচা ৰাস্তা, মানুহে কেঁচা ৰাস্তাইদি অহা যোৱা কৰে। গতিকে আমি সেই ৰাস্তাইদি আৰু নগৈ আমি পুনৰ যোৱা ৰাস্তাইদি উভতি আহিলো। গাঁওবাসীয়ে এইখিনি ঠাই গুমগুমা বুলি কয়। গুমগুমাৰ পৰা আমি পুনৰ জালুকবাৰীলৈ আহি পালো।